Good morning. সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো মোৰ এটা নতুন ভিডিও। চুলিখিনি পকাই ওপৰত বান্ধি থলেহে ভাল লাগে। ইমানেই গৰম আৰু মোৰ যে গৰমত কেনি মানে কিবা কিবি গুটি উঠি গৈছে ওপৰতে চুলি গুৰি বিলাকত গৰমটো মোৰ স্কিনে একদম সহ্য কৰিব নোৱাৰে। মই আপোনালোকক আগতে এদিন কৈছিলো যে ক্লিপ বিলাক যেনিয়ে তেনিয়ে পকাই মাৰি দিছো। নহলে মানে চুলি বিলাক ওলাই যায় যে সৰু চুলি বিলাক নতুনকে গজা চুলি বিলাক বেয়া দেখিলে উপায় নাই আৰু। আজি যেহেতু ঘৰতে আছো গতিকে একদম ঘৰুৱাভাৱে খাবলৈ লৈছো কাৰণ এইটো হৈছে টিফিনৰ মুখনিখনৰ মানে এইখন দেখিছে না অকমান বেকা হৈ গল নালাগে ভালকে সদায় আৰু কি সজাই পৰাই খাম ন ঘৰত থাকিলে একদম ঘৰুৱা নিচিনাকে খাবলৈ পাব লাগে তেতিয়াহে ঘৰত থকা ফিলিংছটো আহিব। আজি গৰম বন্ধ দিয়াৰ তৃতীয় দিন ভিডিঅ'টো কিন্তু লেটকে পাব কাৰণ মই কৈছিলোৱে যে মই ভিডিঅ' এডিটিংটো কৰোঁতে অকণমান সময় লাগে আৰু আগত কিছুমান ভিডিঅ' থাকে যে ভিডিঅ'খিনি মানে একাধিক্ৰমে যেতিয়া দি যাওঁ নহয় দি যেতিয়া এইটো পৰিবগৈ সেইদিনাখনহে এইটো যাব আৰু কি খাইছে আনো আমাৰ ঘৰত এবাৰ পামলখি লাগিছে কিছুমানে এইটো বেলেগ নামো কয় দেই বহুত ঠাইত শুনিছো আপোনালোকৰ ঠাইত কি কয় ক'বচোন আমি পিছে সৰুৰ পৰা পামলখি বুলিয়ে কওঁ। সদায় এটি দুটি দৈদকৰ লগত যাব গৈ পেলাই চিঙি আনি খাবহি এতিয়া আমি ভভু পোৱালিকেইটা গাখীৰ দিম গৈ খা পেলাই ললি যে খা। আজি চেংনাঙে গাখীৰ খোৱা নাই আমনি কৰি আছে আইতা গাখীৰ খাওঁ আমাৰ মুনুৱে আজি ৰাতিপুৱাৰ পৰা ঢেৰ কিবা কিবি কাম কৰি আছে গৰমত বোলো কাম অলপমান সময়ব লাগে বুলি কৈছো এইজনী কাম ইফালে কিবা এটা কৰি আছে সিফালে কিবা এটা কৰি আছে অকণমান বোলো কমাব লাগে গৰমৰ দিনকেইটাত ইমান বেছি কাম কৰি থাকিব নালাগে ন এটা সময়ত কৰিব লাগে আৰু তাৰপিছতে আকৌ ৰেষ্ট ল'ব লাগে। আমাৰ লাইটাৰটো বেয়া হৈছে কওঁতে জ্বলিছে কৃষ্ণ আঁকিলা শুন ইও ভয় লাগি যায় দেই কোনে আঁকি দিলে দে হা চুলি কোনে বান্ধি দিলে কৈ দেচোন আইতাই বান্ধিলে। আজি বাবলু ঘৰত নাই সেইকাৰণে বাবলুৰ বাতিটোতে দিওঁ আৰু এইটো আকৌ দাইদাই বাতি এনেকে কয় তাই দাইদাই বাতিটো বৰ চিনি পায় লোৱা খাই দে দাইদাই ভাগৰ বাতিটোতে আজি খাব দেই লোৱা আকৌ ধৰা ধুনীয়াকে ধৰি লোৱা সৰুতে যে ইমান অসুবিধা গাখীৰ খুৱাবলৈ ডাঙৰ হৈহে গাখীৰ খাবলৈ ভাল পোৱা হৈছে এবাৰ এনাইকৰ ঘৰলৈ গৈছিলে নি বাৰু তেতিয়া খাইছিলে নি প্ৰথম বিয়নী আনি থৈছিলে যে তাৰপৰা সেই আৰম্ভ কৰিলে এতিয়া খায়। মোৰ ভাগৰ ভিডিঅ' লগাই আছে আমাৰ মুনু ভাগৰ চুলিখিনি বহুত বেছি সৰিছে এসপ্তাহৰ মূৰত কেতিয়াবা ফনিয়াই নহ'লে মানে একদম ওপৰত পাগুৰিটো মাৰি পেলাই থৈ দিয়ে আজি বোলো বেনি গাঁঠি দিওঁচোন আগতে দুকচাকে স্কুললৈ বেনি গাঁঠি যোৱা নাই মোৰ যাওঁ আগতে ন আজিকালি আমাৰ স্কুলটো আছে বাৰু দেই দুকচাকে বেনি গাঁঠি নহয় এইটো আমাৰ স্কুলতহে তেনেকৈ দিছো তাৰমানে দুকচাকে বেনি গাঁঠিলে কি হয় এই মূৰটো বহুত ঠাণ্ডা হৈ থাকে ন এনেকৈ দুকচাকে হাৱা চাৱা সোমাই থাকে আৰু তাতে দেখিবলৈ ধুনীয়া লাগে। আমি যে সৰুতে মিঠাতেল লৈছিলো চুলিত সঁচাকে কৈছো আমাৰ ঘৰত তেনেকুৱাই আছিলে মাহঁতো ইমান নকয় আৰু মিঠাতেল মানে কি চুলিটো ঘহো মুখতো ঘহো হাতে ভৰিও ঘহো একদম তেল টুপিয়াকে মানে চুলিয়ে তিতা চুলিখিনিৰ লগত যে মিঠাতেল লৈ এনেকুৱা আঠা হৈ থাকে আৰু মিঠাতেল ভাল চুলিৰ কাৰণে সঁচাকে তেতিয়া তেনেকুৱা আছিলে আৰু পিয়ৰ আছিলে ন তেতিয়া এনেকে ভিডিঅ' চলাইছো ওপৰৰ পৰা বৰ ধুনীয়াকে এনেকে বেনি গাঁঠিব জানো দেই বহুত দিন কথা নাই এনেকে ওপৰৰ পৰা এনেকে গাঠে আজি তেনেকে গাঁঠি দিম বোলো কাৰেণ্টটো কি হৈছে জান কাৰেণ্টটো কি হৈছে এজনী ছোৱালী উলিয়াই দিলো এজনী পালো বাবলুৱে আনিলে আকৌ এজনী পাম চেংনাং এজনী আছে মোৰ ছোৱালী নাই বুলি সৰুতে এটা সময়ত ইমান মনটোতে দুখ সিজনীকে এতিয়া ঢেৰ ছোৱালী আহিলে মোৰ ওচৰলৈ আগতে বাৰু ইয়াতকৈ ধুনীয়া আছিলে কিন্তু হ'লেও গাঁঠিছো আৰু দেই কেনেকুৱা লাগিছে ক'ব মই এনেকে কৈছো মুনুক বোলো ক'বালৈ গ'লে এনেকে গাঁঠি দিম দেই ধুনীয়া লাগিছে লিলিয়া হৈ থাকিলে আকৌ হ'লেও সেই কাটি দিলেওনো ক'ত জপজপীয়া হ'বনো ন সেইকাৰণে থাকক এনেকেই থাকক কিন্তু বহুত টানকৈ গাঁঠিছো যে সেইকাৰণে আৰু কমটি লাগিছে মোৰখিনিতকৈ বা তাইৰ চুলিখিনি বেছিয়ে নাই হোৱা বেছি দেই ইমান তাৰা ৰ'দ বহীখিনি চাওঁ বুলি ক'লো মুনুৱে বোলে ভাতকেইটা খাই লওক কিন্তু এইখিনি হৈছে ঠাণ্ডা ভাত তাই লৈ ল'ব বুলি মই আগে লৈ আহিছোঁ ঠাণ্ডা ভাত খাবলৈ বেছি ভাল লাগে তাৰপৰা আমাৰ মুনুৱে কয় দেই এইখিনি ডিছপ'জেবলখিনি ভোজ পাত মুনু আজি ভোজ পাতত খাম নি সঁচাকৈ বৰ ভাল লাগে আগতে যে কলপাতত খাবলৈ একদম মুঠতে হেতাৰ পৰা লগাওঁ ইমান ভাল লাগে কলপাতত খাবলৈ। আচলতে এয়া হৈছে গৰমৰ দিনৰ ভাত সুন্দৰ চব কচু এয়া আহিনত বেছি ভাল লাগে আহিনীয়া কচু খাই এতিয়াও এইখিনি কচু ভালে পায় টেপু কচু যে সৰু সৰু
গোপালী দুটাই গাড়ী তলত সোমাই থাকে দে এটা ইমানেই টেঙৰ তাৰমানে এটাক ধৰি পিনে ইয়াত সজাটোত যেনে তেনে বান্ধিলো সিটো ইফালে গৈছে এইটো উলিওৱা মই চাই আছো চেপেটা হ'ব বুলি এতিয়া ক'ত যাবি হে ইমান বদমাছ নহয় ইমান সময় দৌৰ মৰালে সিহঁতি আমাক সোমাই থাক এয়া গাড়ী চেপাত যায় বুলি ভয় লাগে আকৌ ভিডিঅ' বনাই থাকিলে কিছুমান কথা নেদেখুৱালেও হয় কিন্তু কিছুমান মানুহৰ কাৰণে দেখুৱাব লাগে হাতখন যে নুধুলে আপুনি তেনেকেই থাকিলে বুলি কৈ দিব সৰু সৰু কথাবোৰ কৈ দিয়ে কি ক'ব আৰু দেই এতিয়া ওলাইছোঁ আমি নঙলামৰা ঘাটলৈ অকণমান বস্তু এটা লাগে আমাৰ চেংনাঙো যায় বোলে শুন পইচা উলিয়াব লাগিব তোৰ ধৰাচোন এইটো লোৱা এটিএমটো লোৱা পানী বটল দিয়া ব'লা আহি পেলাই নঙলামৰা ঘাট পালোহি আৰু এটিএমত সোমাইছোঁ আমাৰ আকৌ অকণমানীজনীয়ে কৈছে পইচা ওলোৱা চাব বোলে আজি পইচা ওলোৱা চাবা দেউতা পইচা উলিয়াব দেই দেউতা পইচা দিয়া পইচা কেনি ওলাই এইফালে ওলাব চাবা আৰু মোৰ ছোৱালীজনী আজি প্ৰথম চাবলৈ আহিছিলে পইচাই নাই কি হ'ব আৰু আমাৰ ইয়াৰ এটিএমবোৰ এনেকুৱাই গতি শুন নাই আকৌ পইচা তাই এতিয়া ভাত প্ৰথম মই মিছাকৈ কৈছোঁ বুলি শুন তাতে পইচা ওলায় আজি নাই পইচা আজি পইচা শেষ আমি যাম পাঠকলৈ যাম দেই পাঠ আকৌ তোমাক উলিয়াই পেলাই দেখুৱাবগৈ লাগিব নহ'লে কেনেকৈ হ'ব মিছা কথা বুলি ভাবিব ছোৱালীজনীয়ে এইখন দোকান অপেনিং কৰিবলৈ নিজে আহিছিলোঁ আৰু আজি ইয়াৰ পৰা বস্তু নিবলৈ আহিছোঁ মাজে মাজে ইয়াৰ পৰা নিয়ে থাকোঁ বাৰু আৰু আপোনালোকক যে দেখুৱাইছিলোঁ চিলিং দিছিলে বুলি এওঁলোকে দি দিছিলে বহুতখিনি হেল্প কৰিছে দেই এতিয়াও মই বহুত পইচা সঁচা কথা ক'বলৈ গ'লে ধাৰ বাকী দিবলগীয়া আছে আজি আকৌ নিবলৈ আহিলোঁ ইনভাৰ্টাৰ বক্সটো সেইটো মানে ভাগি গ'ল তাতে কণমানীজনী আছে যে চুই মেলি দিব বুলি ভয়ো লাগে ধুনু ফেন চোৱা ইমান অকণমানি ধুনীয়া ফেন ধুনু ফেন কোনখন ধুনু ফেন হাতখন কেলে খাইছা জান ভাত নাখায় ন কি খাবা সেইখন আকৌ এখন ধুনু ফেন আকৌ হাত নাখায় আঙুলি নাখায় মানুহে বেয়া ক'ব মানে হাই কৈ দিয়া অকণমান খাম পাই এটা মোলৈ নানিলা কেলে কি আছে এই নাখাওঁ যিকোনো নাখাওঁ তাইৰ পৰা ফুচলাই খাম অকণমান এতিয়া সন্ধিয়া চাহ খাব সময় হ'ল লগত যেতিয়া অকণমান চাহ থাকে কিমান বেছি ভাল লাগে আৰু এয়া হৈছে ভুজিয়া তাৰপিছতে মুনুমায়ে ভাত পাতিবলৈ লৈছে মই মাংস অকণমান আনি থৈছোঁ সেইকণ ৰান্ধিম বাৰু দেহা মানুহে খাই আছে আৰু এটা বহুত মজা বস্তু সৰুতে আমি এইটো কুকিজ বুলি কৈছিলোঁ আপোনালোকে কি বুলি কৈছিলে নামটো কি এছ বিস্কুট বুলি কওঁ ন কুকিজ বুলি কয় নাই বাৰু কুকিজ এছ বিস্কুট এছটো নিচিনা যে বুলি কওঁ বহুত দিনৰ মূৰত পাই গ'লোঁ ভাল লাগিছে লৈ আহিছোঁ চাহ খাওঁ শুনটো মোক দিয়া হ'ব চানা বনাই কিবা কেইটামান দুটামান দিলেই হ'ব আলহী আহিছে আলহী নহয় ঘৰৰ মানুহ মাইনু আহিছে মাইনু বাইদেউ আহা কেতিয়াবা যে কিছুমান বস্তু খাবলৈ মন গৈ থাকে এনেকৈ মানে মোৰ মুৰ্গী মাংসটো বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে অকণমান শুকানকৈ আৰু একচুৱেলি সঁচা কথা কৈ দিছোঁ দেই এদিন BBF কিটচেনে ইমান ধুনীয়াকৈ দেখাইছিলে নহয় এনেকৈ খাই দেখুৱালে মই বোলো নাই একদম মজাকৈ বোলো এদিন মই খাব লাগিব সেই খাব লাগিব বুলি ভাবি থাকোঁতে খোৱাই নহৈছিলে লোকেল চিকেনটো এনেকৈ যে এতিয়া বনাই নহয় বহুত সঁচাকৈ টেষ্টি হয় সেইবোৰ বস্তুকে যদি অলপমান বেলেগ পদ্ধতিৰে ৰন্ধা হয় খাবলৈ অকণমান বেলেগ লাগে নাই বাৰু কওকচোন আৰু আজি আপোনালোকে ইয়াতে কাহি দেখিছে 5 ঘণ্টা মানে বাবলু ঘৰত নাই সি লগৰ ল'ৰাৰ ওচৰত ফুৰিবলৈ গৈছে দুদিন থাকিব তাৰপিছত আহিব 2 নে 3 দিন থাকিম বুলি ক'লে আৰু লগত এয়া গোল নেমু সেইদিনা বিয়নীয়ে আনিছিলে আৰু ঘৰতো আমাৰ লাগিছে বাৰু গোল নেমু আৰু পিঁয়াজ কাষত কি টেষ্টি লাগে ন মজা লাগিব খাই আমি মাংসই খাওঁ আপোনালোকে কিহে খাইছে কমেণ্টটো কৰিব আৰু ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ যিহেতু খাই গৈ আৰু বাচন বৰ্তন ধোৱা মেলা কিবা কিবি কাম আছে আকৌ লগতে ভিডিঅ' এডিটিং কৰিব লাগিব কাৰণ আপোনালোকে আকৌ ভিডিঅ'টো নাপালে মনটোকে বেয়াও পাব নহয় বাই বাই